চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগক লৈ নতুন প্ৰতিবেদন প্ৰকাশ হৈছে। নতুন খবৰ আহি পৰিছে, নতুন আপডেট আহিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম পে আয়োগৰ দৰমহা পুনৰীক্ষণৰ বাবে কেন্দ্ৰৰ 1.8 লাখ কোটি টকা খৰচ হ'ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। শেহতীয়াকৈ এম্বিট কেপিটেলৰ এক প্ৰতিবেদন অনুসৰি নতুন দৰমহাৰ গাঁথনিৰ ফলত সামগ্ৰিক পাৰিতোষিক 30ৰ পৰা 40% বৃদ্ধি হ'ব পাৰে, যাৰ ফলত দেশজুৰি 1 কোটিৰো অধিক কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত লোকৰ ওপৰত প্ৰভাৱ পৰিব। সমগ্ৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আগন্তুক অষ্টম দৰমহা আয়োগৰ বাবে অপেক্ষা কৰি আছে, আৰু যিয়ে দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ এম্বিট কেপিটেলৰ এক প্ৰতিবেদন অনুসৰি নতুন দৰমহা গাঁথনিৰ ফলত সামগ্ৰিক পাৰিতোষিক 30ৰ পৰা 40% বৃদ্ধি হ'ব পাৰে, আৰু যদিহে এই সংশোধন কাৰ্যকৰী কৰা হয় তেন্তে 26 বা 27 বিত্তীয় বৰ্ষৰ ভিতৰত কাৰ্যকৰী হ'ব পাৰে অষ্টম দৰমহা আয়োগ। আৰু চৰকাৰী ৰাজকোষত 1.8 লাখ কোটি টকাৰ বৃহৎ বোজা যোগ হ'ব পাৰে। বৰ্তমানৰ দৰমহা আৰু পেঞ্চনৰ গাঁথনিটো 2016 চনৰ জানুৱাৰী মাহৰ পৰা বলবৎ হোৱা সপ্তম দৰমহা আয়োগৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সাধাৰণতে প্ৰতি 10 বছৰ মূৰে মূৰে দৰমহাৰ গাঁথনিৰ সংশোধন কৰিবলৈ এটা নতুন আয়োগ গঠন কৰা হয়, আৰু জীৱন যাপনৰ খৰচ, মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি নতুন আয়োগ গঠন কৰা হয়। অষ্টম দৰমহা আয়োগে এই পৰম্পৰা অব্যাহত ৰাখিব বুলি আশা কৰা হৈছে। প্ৰতিৰক্ষা কৰ্মী আৰু পেঞ্চনাৰকে ধৰি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে সংশোধিত স্কেল আগবঢ়াব। দৰমহা বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ। প্ৰত্যাশিত পুনৰীক্ষণৰ এটা মূল উপাদান হ'ল ফিটমেণ্ট ফেক্টৰ, নতুন মৌলিক দৰমহা নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা বহুগুণক। আৰু এম্বিট কেপিটেলে অনুমান কৰিছে যে অষ্টম পে কমিশ্যনৰ বাবে ফিটমেণ্ট ফেক্টৰ 1.83ৰ পৰা 2.46ৰ ভিতৰত হ'ব পাৰে। ইয়াৰ অৰ্থ হ'ল বৰ্তমান 18,000 টকাৰ ন্যূনতম দৰমহা 32,940 টকা 1.83, আনকি 44,280 টকা, য'ত ফিটমেণ্ট ফেক্টৰ 2.46 ধৰিলে পোৱা যায়। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত প্ৰকাশিত শেহতীয়া খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।